তো গুড মর্নিং সকলকে আৰু পোনপ্ৰথমতে তো সকলকে ধন্যবাদ কাৰণ আজি হৈছে মোৰ বাৰ্থডে আৰু বহুতে উইশ কৰি আছে তো সকলকে ধন্যবাদ জনাইছো ইমানখিনি মৰম দিয়া বাবে তো ভিডিওটো মানে কি আৰু মানে বনাও নবনাও এনেকৈ বনাইছো আজি তো মানে কি আজি ঘৰত বিশেষ একো নাই সৰুকে নাৰায়ণ পূজা অলপমান কৰা হ'ব বাস সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম আসলতে নাৰায়ণ পূজানো কেনেকৈ কৰা হয় আমাৰ এই লোৱাৰ অসম সাইডে নাৰায়ণ পূজা কেনেকৈ কৰা হয় বা কি লাগে সকলো দেখুৱাবলৈ চেষ্টা কৰিম বলক আমি ভিডিওটো স্टार्ट करूं वेलकम टू माय यूट्यूब चैनल सीके ट्रैवल तो धमाका बनता है गाइस चले शुरू करते हैं आज का वीडियो तो मैंने आरंभ करता है बर्थडे उपलक्षे हैप्पी बर्थडे टू मी मयो दिसु रातिपुৱা যাই কিনে ফুল চুল তুলি লৈ কিনে আহিছো দেখুৱাই আছো ফুল মানে মন্দিৰত নি কিনে থৈ দিছো তো এইফালে মন্দিৰত ইয়াতে আছে ফুল এইবিলাক চাব পাৰি ধুনীয়াকৈ তুলি কিনে আনি থৈ দিছো ফুল তুলকি এইবিলাক লাগিব না আৰু এইটো হৈছে আমাৰ তাৰ মানে ঘৰৰে এটা শিৱ মন্দিৰ আৰু বনাইছো এইবাৰ শিৱ পূজাৰ আগে আগে তো এডাল বেল আছে বেলডালৰ তলতে এইটো শিৱ মন্দিৰ তো এতিয়া মোৰ কামো আছে বহুত এইবিলাকত পানী চানি মাৰিব লাগে তাৰ মানে পুৰা একদম লেতেৰা হৈ আছে এইবিলাক মাটি চাটি ধুলি আজি যি একদম বাটা দি আছে না মানে উৰে নি যিটো লেভেলত বাটা দি আছে এতিয়া কাম আছে অলপমান সেইখিনি কৰো কৰি চৰি উঠি কিনে আৰু আজি তাৰ মানে ফ্ৰী নাম নাই আজি তাৰ মানে আৰু ফ্ৰী নাই আজি সব আজি কামে কৰি থাকবা লাগব আৰু হ্যাপি বাৰ্থডে বলি এ কি উপরত কি নাপে তিনবার গাও এই খোলা থাকলে কি হল পোস্ট অফিস মেইন কি কৰি আছ কাম নাকি কে দি কদল নহয় এখন কি বুলি কয় আরে এটো নহয় ভাই কত জীবনটো দান দি দিয়া নব কেক কাটিম নাই লেটি বাথৰুম এটা ঠিকা লৈছিলো বাথৰুমটো বান্ধো কিমান টাকাত 3,000 ভাত নেকি এই কাম কৰি আছে তাৰ মানে সেইফালে এটা বাথৰুম বনালে আৰু এইটো বনালে বাথৰুমটো বাৰু নেৰাখাও এনে নৰমালি বনাইছে আৰু এইটো ইয়াতে তাৰ মানে চৌকাৰ কাষত মানে বহুত বাটা দি আছে না নহলি বা এতে কিবা যদি বনোৱা যায় তাৰ মানে উৰে লৈ যাব সেই কাৰণে এতে এই বনলা ইয়াতে আছে নাৰায়ণ পূজাৰ যোগাৰ সেইফালে কল তাৰপিছত এইবিলাক লাগে না এইবিলাক হৈছে নাৰায়ণ পূজাৰ যোগাৰ আৰু কিছুমান ঠাইত তাৰ মানে কি নাৰায়ণ পূজা দিনতে কৰে আমাৰ ইয়াতে ৰাতি কৰা যায় মানে দিনপুদাৰ নাৰায়ণ পূজা কৰিলেও মানে তাহাৰ দিনতে কৰে আমাৰ আৰু কি ৰাতি মই গম পোৱা তাৰ মানে ৰাতিটোহে মেইন বোলে এতিয়া বহুত পুৰোহিতৰ বহুত কথা দিয়কচোন মানে কিছুমানৰ মতে দিনত কিছুমানৰ মতে ৰাতি আসলতে কি হয় দিনত হয় না ৰাতি হয় এইটো আজি সুধিম ৰব পুৰোহিত আৰু এইফালে ই ৰিস্কাত কিবা কিবি লৈ কিনে আহি গল ডেস্ক বেঞ্চ এইবিলাক তো লাগিব না ৰাতি বহিবৰ কাৰণে মানুহবিলাকক বহিব দিব লাগিব আৰু পূজাত যেহেতুকে কল লাগে তাৰ মানে কলত দনা তো সেইকাৰণে কলত দনা কাটপা যাবা আহিছো অ ভাই কি কবি ওকে ওকে আৰু বতাহ চাওকছো কিটো লেভেলত দি আছে যাতে উৰে নিব হেন এতিয়া ইয়াতে কল আছে কল কাটো পুৰা একদম মানে এডাল কল লাগিব না তো এইডাল কল ঠিক কৰিলো এইডাল কাটি কিনে এতিয়া লৈ যাব লাগে এইডাল কল এনেকৈ কল লৈ ললো এতিয়া ঘৰত গৈ কিনে খাব লাগে কলডাল আৰু অলপ চলপ কিবা কাম আছিল কাম চাম কৰিলো এতিয়া অলপমান ৰেষ্ট ললো তাৰ মানে গা পা ধুই কিনে আৰু আজি ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ খেলাও আছে খেলাও চাম লগতে পূজাও সকলোখিনি আৰু ৰাতি তাৰ মানে কি খানা হ'ব না সেইকাৰণে ইয়াতে আঞ্জা কাটি থকা হৈছে সকলোৱে মিলি তো এতিয়া ইয়াতে কলচল গোটেই আছে আৰু ইয়াতে এতিয়া খিৰ চেকিব লাগে খিৰৰ কাৰণে এয়া আমাৰ যোগাৰ হৈ গল 1 2 3 আহি গল যোগাৰ এতিয়া বনাব লাগে এনেকৈ যোগাৰ হৈ গল এতিয়া খিৰখিনি বনাব লাগে ইফালে মিঠে আটা চেনি গাখীৰ ঘিউ কল গোটেই ইয়াতে থগি যোগাৰ বিলাক আৰু এই মানে এক্সট্ৰা ভোগৰ বনোৱা হ'ব এইটো হ'ব জখাৰ প্ৰথমতে কলখিনি চেলাই ল'ব লাগে লৈ কিনে এটা চেকিব লাগিব চাংলিত চেকি কিনে তাৰ পিছত বাকি আৰু প্ৰসেছটো দেখাই আছো আৰু এনেকৈ কলৰ বাকলিখিনি চেলাই কিনে ধুনীয়াকৈ কলখিনি চেকি ললো তাৰ পিছত ঘিউ হেনেকৈ দি কিনে ধুনীয়াকৈ খানি ললো তাৰ মানে ঘিউ দি কিনে তাৰ পিছত আটা দি কিনে ধুনীয়াকৈ খানি ল'ব লাগে তেতিয়া তাৰ মানে খিৰখিনি মাখা নহয় এয়া চক মোৰ একদম পুৰা হাত কি ধুনীয়া একদম পুৰা লাগিয়ে নাই পিছত চেনি দি দিলো চেনি দিয়াৰ পিছত ধুনীয়াকৈ খানি ললো লোৱাৰ পিছত এইফালে মিঠে দি দিলো তাৰ পিছত মিঠেখিনি ধুনীয়াকৈ হোৱাৰ পিছত লাষ্টত তাৰ মানে গাখীৰটো আমি এড কৰিম আৰু গাখীৰ এড কৰি কিনে লাষ্টত হৈ গল আমাৰ ক্ষীৰ আৰু খেলা চলি আছে এতিয়া খেলা চাব লাগিব আৰু এনেকৈ ক্ষীৰ বনোৱা কাম কমপ্লিট এতিয়া খেলা চাব লাগে মানে কি খেলা আৰম্ভ হৈ গল सिंगल के लिए है मिड विकेट भी सिंगल बचाने के लिए है और खेला कोनी जिकतो न्यूजीलैंड के तो और मानुটো তো কর এ পরিস্থিতি নিউজিল্যান্ডের ভাগে টানি আছে
কিংকে মেইন কেটা গেলে মেইন কেটা আউট গেলে মোৰ মতে কিন্তু ইণ্ডিয়া দে সঁচাই ইণ্ডিয়া জিকিব মোৰ মতে বাকি বাদ দিয়ক মোৰ হেতু নিজৰ ওপৰত ভৰসা আছে নেক্সট আৰু এটা আউট গুচি গ'ল এইফালে মোটামুটি খেলা শেষে হ'ব তো 46 জল ৰান 7টা উইকেট আৰু 49 অভাৰ 3টা বল আৰু এইকেইটাত আৰু যি হয় হ'ব মানে খেলা কি হ'ব একো গম পোৱা নাই দিয়ক মানে আমাৰ ইণ্ডিয়াই দিয়ক আৰু ইণ্ডিয়াই হ'ব লাগে আৰু এইফালে এতিয়া লাষ্ট বলত বা কি মাৰে আন নাইজনো আৰু 252 হৈছে টাৰ্গেট দে আর আমার লাইনম্যানক লাইনৰ কামত লগাই দিছো কি হ'ব ভাই লাইনম্যান নহয় তথাপি এটা বটখান মারবা জানো আৰু এনেকৈ ইণ্ডিয়াৰ বেটিং আৰম্ভ হৈ গ'ল ৰোহিত শৰ্মা আহি গ'ল আৰু এইফালে এক সাইডে পূজাও চলি আছে এনেকৈ পুৰা একদম ধুতি তাৰপিছত কিবা কিবি এনেকৈ পিন্ধি দিলো মজাকে জিনটো আহি গৈছে ক'ত গৈছিলে ভাই ইমান দিন অলপ ফুৰবা গৈছিলো বিয়া খাবা না আপি চাবা বিয়া খাবা মানে মেইন কথাটো কি জান নাই বিয়া গৈছি মোটামুটি আজিৰ পৰাই আমাৰ যে দাদাহাৰ বিয়া আছিল তিতেৰ পৰাই ইটা আহি গৈছে ই বিয়া খাইছে না আপি চাবা গৈছে সি জানে ইফালে খেলা চলি আছে ৰোহিত শৰ্মাই আজি পুৰা একদম ফালি আছে পুৰা একদম 0 উইকেট 45 ৰান তো এনেকে খেলি থাকক পুৰা একদম মানে ইণ্ডিয়া বম লম্বা 6 এটা মাল্লাকে ইফালে বম একদম পুৰা ৰোহিত শৰ্মা আজি সঁচাই কৈছো দক ফালি আছে মোৰে খেলা তেমত খেলা দেখাবাৰে আপি গটা লে দেখো হাও আপি কেটা মানে মই দেখৈছো মুততে খেলা খেন আপি কেটা নিজে আহি যায় আৰু এইফালে ইয়াতে ধুনিয়াকৈ খানা বনাই আছে কি বা বহিছি আর নাইছনো ও তা দিনত কৰে না পূজা নারায়ণ পূজা হ্যাঁ না কিছু মানে যে করেন ভাই নলবাৰী দিকে কৰে না আচ্ছা হ্যাঁ মানে দিনত করলি বেশি হে হয় না রাতি করলি হয় আসল মতে রাতি না আসল নিয়ম মতে ৰাতি হ্যাঁ মতে হাজতে নিয়ম মতে হাজতে ৰাতি বছৰ পাঁচলি হ'ব লাগে আচ্ছা পাঁচলি হ'ব লাগে হ্যাঁ দিন আগৰ মতে হ্যাঁ কিন্তু আজিকালি মানুহ নাহে আমি অলপ পলম কৰো হ্যাঁ কিন্তু মেইনলি আৰু ৰাতি না মেইনলি ৰাতিয়ে তাৰমানে চাকা দুবাৰ লগে বহিবা লাগে মানে মেইনলি নারায়ণ পূজা হওক সূৰ্য অস্ত যোৱাৰ পিছত আৰু কিছুমান ঠাইতো মানে কি দিনতে কৰে তো এইটোৱে দেখালো আৰু এইফালে এতিয়া বৰণ কৰিবৰ সময় এতিয়া এনেকৈ ফটা চটা দি দিলে দি কিনে বৰণ কৰিব বহি গ'ল তো বৰণ কৰা হৈ গ'ল নেক্সট খেলা মেইন আৰু এনেকৈ খেলা চলি আছিল হঠাৎ কোহলিৰ এন্ট্ৰি কিন্তু দুখৰ কথা যে কোহলিও বেছি টাইম খেলিব নোৱাৰিলে এক ৰান কুবাইয়ে কোহলি আউট গুচি গ'ল আৰু কি কৰিব আজি আৰু কি কম কোহলি আহিল আৰু গেল কি কম আজি কি হৈছে ৰোহিত শৰ্মা আছে এটা মেইনলি কবা গেলি আৰু এইফালে আমাৰ পূজাও হৈ গ'ল এতিয়া বুট চুট এইবিলাক ৰাইজক দিব লাগে আৰু হঠাৎ গম পালো মোলৈ বোলে কেক আনিছে আগতে কেক চেকটো কাটি পানাই ইবাৰে কাটো দে কিন্তু কেকটোৰ ভিতৰত এটা বস্তু আছে আপোনালোকে নাহাইব কেৱল মানে কেকটোৰ ভিতৰত যিটো বস্তু লিখা আছে হ'ব লাগিছিল কিবা হৈছে কিবা ফেটৰ বিহাৰী লিখিছে আচলতে ফেটাৰ হ'ব লাগিছিল আৰু সৰুৰ পৰা ডাঙৰ হলো 25 বছৰত ভৰি দিলো মাত্ৰ দুইবাৰ কেক কাটি পালো এবাৰ হৈছে কোদালেৰে এইবাৰ হৈছে চুৰিৰে তো কোদালেৰে বহুত কিবা কিবি দিয়কচোন তো এনেকৈ কেক কাটি দিলো হৈ গ'ল আৰু এইফালে ঘৰৰ ভিতৰত চাওক খেলা চোৱা মানুহ সকলোৱে কেৱল খেলাত মনোযোগ দিছে কাই জিকব ইণ্ডিয়াই দে আজি হেই সালা তো ইণ্ডিয়া কেতিয়া লাগে 8টা বলত 3 ৰান হৈয়ে যাব দে আৰু কি আৰু এনেকৈয়ে জিকি গ'ল ইণ্ডিয়াই তো প্ৰাউড অফ ইউ ইণ্ডিয়া তো খেলা জিকি গ'ল এতিয়া আহা সুদু ৰব কি কয় আৰু কিনো কৰো ইণ্ডিয়া জিকা খানাটো ঘৰতে দি দিও তাৰ মানে কি আমাৰ নাৰায়ণ পূজাৰ খানা এতিয়া চলি আছে তো খেলা শেষ হোৱাৰ পিছত আৰু এনেকৈ ৰোহিত শৰ্মা আহি কিনে চেম্পিয়ন ট্ৰফি লৈ ললে হাতত প্ৰাউড অফ ইউ ইণ্ডিয়া সঁচাই চেলুট সদায় এনেদৰে খেলি থাকক আমাৰ ইণ্ডিয়া টিম হেই কিমান খা এ ললু মাত্ৰ ভাল ললি মাত্ৰ কাহিটো চাফা মানে কিমান লৈছো এইখানে চাফা হ'ল তো এনেকৈ নাৰায়ণ পূজা শেষ হৈ গ'ল তাৰপিছত খেলাও জিকি গ'ল ইণ্ডিয়াই পুৰা একদম চেম্পিয়ন ট্ৰফি একদম লৈ ললে তো ভাল লাগিল আৰু মানে বহুতে কৈ আছিল জিকে না নিজিকে আৰু এটা সময়ত এনে হৈছিল যে মানে কি জিকিব না এনেহেন হৈ গৈছিল তাৰমানে এটা সময়ত মানে ধৰক 13টা বলত 13 ৰান লাগে এনেহেন কিছুমান হৈ আছিল তো যি হওক ইণ্ডিয়া জিকিল আৰু আহি আছে IPL
তো এতিয়া গুচি গ'ল চেম্পিয়ন ট্ৰফি এতিয়া নেক্সট হ'ব IPL ইয়ক খেলা চাইয়ে আছে ইটাতে তো আজি ধুনীয়াকৈ দেখালো আপোনালোকক যিখিনি পাৰো মানে লাষ্টত তাৰ মানে ভালকৈ দেখুৱাব পৰা নগ'ল কাৰণ তাৰ মানে বহুত কাম থাকে না মানুহ চানুহ আহিল তাৰপিছত খেলা চেলাও চাই থাকিলো তো এইটো ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই লগ পাম নেক্সট ব্লগত আৰু যি আহিছে আছে ধামাকা আহি আছে কি আহি আছে নাজানো দিয়ক বাই বাই এতিয়াও খেলা চাই আছো দিয়ক বাই